নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে। আৰু পুনৰ আহিছে এটা নতুন ৰিক্ৰুইটমেণ্ট। এইটো আহিছে আপোনালোকৰ শিক্ষকৰ পদ খালী তথা টিচাৰ ৰিক্ৰুইটমেণ্ট 2021। লিংক ডাইৰেক্ট ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে খুলি আহি চাব। BTC কোকৰাঝাৰ ৰিক্ৰুইটমেণ্ট 2021 এপ্লাই 1420টা গ্ৰেজুৱেট টিচাৰৰ ভেকেঞ্চি খালী হৈছে। তো এইটো নটিফিকেশ্যন আজি আহিছে আপোনালোকৰ ডিৰেক্টৰ অফ এডুকেশ্যন BTC কোকৰাঝাৰ। লাষ্ট ডেট দিছে 13 ফেব্ৰুৱাৰী। আৰু ইয়াতে দিছে আপোনালোকৰ চাব 1420টা বিভিন্ন ধৰণৰ টিচাৰৰ ভেকেঞ্চি খালী আছে। আৰু ফুল ডিটেইলছটো চাবৰ কাৰণে আপোনালোকে ডিছক্ৰিপশ্যনত দিয়া লিংক অনুসৰি তলতে আহিব। আৰু নেম অফ দ্য পোষ্টটোৰ নাম হৈছে গ্ৰেজুৱেট টিচাৰ, আৰু গ্ৰেজুৱেট টিচাৰৰ শিক্ষকৰ পদ আছে 1420টা। তো ভেকেঞ্চি ডিটেইলছখিনি এনেকুৱা ধৰণৰ আছে। আপোনালোকৰ গ্ৰেজুৱেট টিচাৰৰ কাৰণে আৰ্টছৰ কাৰণে আছে 796টা, গ্ৰেজুৱেট টিচাৰ ছায়েন্সৰ কাৰণে আছে 227টা, হিন্দী টিচাৰ 340টা, সংস্কৃতৰ 45টা আৰু আৰবীৰ 12টা। তো এনেকুৱা ধৰণে 1420টা ভেকেঞ্চি হৈছে। ডিষ্ট্ৰিক্ট ৱাইজবিলাক এনেকুৱা ধৰণৰ কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি এইবিলাক ডিষ্ট্ৰিক্টত আছে এইখিনি ভেকেঞ্চি। এজ তথা বয়স দিছে 18 পৰা 40 বছৰ দিছে জেনেৰেলসকলৰ, আৰু ST SC 45, OBC MOBC 43লৈকে পাৰিব, PWD সকলে 50লৈকে পাৰিব আবেদন কৰিব। তো এডুকেশ্যন কোৱালিফিকেশ্যনৰ লগতে প্ৰফেশ্যনেল যিখিনি কোৱালিফিকেশ্যন সেইখিনি ইয়াতে মেনশ্যন কৰা আছে, ভালদৰে চাব। তো গ্ৰেজুৱেট টিচাৰৰ কাৰণে লাগিব আপোনালোকৰ গ্ৰেজুৱেশ্যন লাগিব, লগতে পষ্ট গ্ৰেজুৱেট ডিগ্ৰী লাগিব, আৰ্টছত লাগিব পষ্ট গ্ৰেজুৱেট ডিগ্ৰী, 50% মাৰ্ক থাকিব লাগিব, আৰু লাগিব আপোনালোকৰ BEd লাগিব, বেচেলৰ অফ এডুকেশ্যন। আৰু গ্ৰেজুৱেট টিচাৰ ছায়েন্সৰ কাৰণে আপোনালোকে ছায়েন্সত গ্ৰেজুৱেট কৰিব লাগিব, লগতে পষ্ট গ্ৰেজুৱেট লাগিব, 50% মাৰ্কসহ BEd থাকিব লাগিব। হিন্দী টিচাৰৰ কাৰণে ইয়াতে দিছে প্ৰবীণ নাইবা ৰত্ন আপোনালোকৰ হিন্দীত লাগিব, প্ৰবীণ ৰত্ন লাগিব হিন্দীত, 50% মাৰ্ক থাকিব লাগিব ডিগ্ৰী এডুকেশ্যন কোৱালিফিকেশ্যনত, লগতে পষ্ট গ্ৰেজুৱেট ডিগ্ৰী আৰ্টছত থাকিব লাগিব, 50% মাৰ্কছ থাকিব লাগিব। ইয়াতে এইখিনি কোৱালিফিকেশ্যন লাগিব। আৰু হিন্দীৰ কাৰণে আপোনালোকৰ বেলেগ এটা দিছে BEd যদি আছে তেতিয়া পাৰিব, 50% মাৰ্কসহ লৈ পিনি হিন্দীত। ক্লাছিকেল টিচাৰ সংস্কৃত নাইবা আৰবী, তো এইকেইটা লাগিব। MM কৰিব লাগিব, 50% মাৰ্ক থাকিব লাগিব, ডিগ্ৰী কোৱালিফিকেশ্যনত 50% মাৰ্ক থাকিব লাগিব। লগতে ইয়াতে আপোনালোকৰ BEd ডিগ্ৰী বিচাৰিছে, 50% মাৰ্ক থাকিব লাগিব আৰবিক, আৰু যদি সংস্কৃতত আবেদন কৰে তেতিয়াহ'লে 50% মাৰ্ক সংস্কৃতত থাকিব লাগিব। দৰমহা দিছে 14,000 টকাৰ পৰা 60,500 টকা, গ্ৰেড পে দিছে 8,700 টকা। বাকী এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি চাব। টেট স্ক'ৰ ইয়াতে উল্লেখ কৰা আছে, আৰু এটা উল্লেখ কৰা আছে MIL। তো টেট স্ক'ৰত ইয়াতে দিছে আপোনালোকৰ টেট কেণ্ডিডেট মাষ্ট এবটেইন 60% মাৰ্ক আপোনালোকৰ থাকিব লাগিব টেট স্ক'ৰত। আৰু যোনখিনি OBC MOBC ST SC তেওঁলোকৰ 55 দিছে, আৰু আনৰিজাৰ্ভ তথা জেনেৰেলসকলৰ 60 থাকিব লাগিব টেট স্ক'ৰ। আৰু ইয়াতে উল্লেখ কৰা আছে নো কেণ্ডিডেট ইজ এলাউড টু এপ্লাই ইন দ্য বড়ো, বেংগলী, হিন্দী, আছামিজ মিডিয়াম স্কুল। তো এইখিনি আপোনালোকে চাব। হাউ টু এপ্লাই ফৰ BTC কোকৰাঝাৰ টিচাৰ ৰিক্ৰুইটমেণ্ট 2021। তো ইয়াতে এপ্লাই কৰিবৰ কাৰণে আপোনালোকে টেটৰ লগতে এইখিনি কোৱালিফিকেশ্যন লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন। আৰু ইয়াতে আবেদন কৰিবৰ কাৰণে চাব অফলাইন যোগেদি আবেদন কৰিব লাগিব। ষ্টেণ্ডাৰ্ড ফৰ্মৰ লগতে বায়'ডাটা আপোনালোকে ফিল আপ কৰিব লাগিব। ফিল আপ কৰি সকলোখিনি ডকুমেণ্ট চেল্ফ এটাষ্টেড কৰিব বা এটাষ্টেড কপি কৰিব সকলোখিনি ক'ৰবাত গৈ পিনি। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন মেট্ৰিক পাছৰ যিখিনি চাৰ্টিফিকেট আছে, এডমিট কাৰ্ড বয়সৰ কাৰণে, কাষ্টৰ, তেনেকুৱা সকলোখিনি ডকুমেণ্ট আপোনালোকে ছাবমিট কৰিব লাগিব অফিচ অফ দ্য ডিৰেক্টৰ অফ এডুকেশ্যন BTC কোকৰাঝাৰ। লাষ্ট ডেট দিছে 13 ফেব্ৰুৱাৰী। তো 13 ফেব্ৰুৱাৰী আগতে আপোনালোকে ছাবমিট কৰিব লাগিব তথা পঠাব লাগিব। ফুল এডভাৰটাইজমেণ্ট নটিফিকেশ্যনখন এইখন হয়, চাব আপোনালোকে ইয়াতে ভালদৰে। ডিষ্ট্ৰিক্টৰ নাম দিয়া আছে, কোনটো পদৰ কোনটো ডিষ্ট্ৰিক্টত কিমানটা পদ আছে ইয়াতে উল্লেখ কৰা আছে। তো কোকৰাঝাৰত হিন্দীৰ কাৰণে আছে 72, সংস্কৃতৰ কাৰণে আছে 7, এনেকুৱা ধৰণে দিয়া আছে। আৰু লাষ্ট ডেট 13 ফেব্ৰুৱাৰী। তো বেছি দিন নাই, আপোনালোকে আবেদন কৰিব পাৰে এইখিনি পদত। বয়সৰটো এইটোত দিয়া আছে, অফিচিয়েল যিটো এডভাৰটাইজমেণ্ট নটিফিকেশ্যন আহিছে ইয়াতে কি কি আপলোড কৰিব লাগিব এইখিনি ইয়াতে দিয়া আছে, চাই ল'ব। SSLC মাৰ্কশ্বিট দিয়া আছে, চাৰ্টিফিকেট দিয়া আছে, পষ্ট গ্ৰেজুৱেট চাৰ্টিফিকেট দিয়া আছে, 50% মাৰ্ক থাকিব লাগিব গ্ৰেজুৱেশ্যনত। হাইস্কুল টেট মাৰ্কশ্বিট দিব লাগিব আপোনালোকে, BEd মাৰ্কশ্বিট দিব লাগিব, ফাৰ্ষ্ট নাইবা প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ চাৰ্টিফিকেট দিব লাগিব BEdৰ। কাষ্ট চাৰ্টিফিকেট দিব লাগিব যোনসকলৰ আছে, ধৰি লওক OBC MOBC ST এইখিনি কাষ্ট চাৰ্টিফিকেট থাকে তেওঁলোকে দিব লাগিব। স্কেন ছিগনেচাৰ দিব লাগিব, আৰু যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে সেইখিনি দিব পাৰে তাতে। আৰু এটা চিলেকশ্যন প্ৰচেছ সকলোখিনি ইনফৰমেশ্যন দিয়া আছে, চাব। চিলেকশ্যন প্ৰচেছ দিয়া আছে গ্ৰেজুৱেট টিচাৰ 100 মাৰ্কছৰ আপোনালোকৰ BA BCom BSc এক্সামিনেশ্যন। তো এটা আপোনালোকৰ এটা পাৰ্চেণ্টেজ দিয়া আছে, 100 marks on percentage of marks in SS final examination। তো এইখিনি আপোনালোকৰ প্ৰতিটো
কোৱালিফিকেশ্যন অনুসৰি আপোনালোকৰ চিলেকশ্যন প্ৰচেছ হ'ব মাৰ্কছটোৰ ওপৰত ডিপেণ্ড কৰিব কিমান পাইছিলে তো ফুল এডভাৰটাইজমেণ্ট আপোনালোকে পঢ়ি যাব ইয়াতে সকলোখিনি দিয়া আছে কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰিব পাৰে তো এইখিনি আছিল ইনফৰমেশ্যনখিনি ধন্যবাদ